যেনেকৈ আছে ইয়াত কেটেল ফাৰ্ম কিমান আছে কওকচোন বাৰু যদি মানুহ মৰে তেতিয়াহ'লে বিজেপি চৰকাৰ অসমৰ পৰা উৎখাত চাপা আবকাৰী বিভাগ আছে যিটো এক্সাইজ বিভাগ আছে তাকো কিন্তু ডিলিট কৰি দিব লাগে যোৱাকালি আমি দেখিবলৈ পাইছোঁ যে এজন লোকৰ আচলতে গোলাঘাট জিলাৰ এটেকো চাহ বাগিচাত এই নতুন লাইন বুলি কয় ইয়াত এজন লোকৰ মৃত্যু হৈ গৈছে আৰু তেখেত ডালু তেলেঙা আৰু এজন হৈ গ'ল আপোনাৰ আজি যি মৃত্যু হৈছে তেখেত ৰাজেশ তেলেঙা দুয়োজনৰ আচলতে মৃত্যু ইতিমধ্যে হৈছে আৰু ইয়াৰ ছদিনৰ আগত আমি দেখিবলৈ পাইছোঁ যে অবৈধ চুলাই খাই আচলতে লালিগুড়াৰ প্ৰচলনটো বেছি হোৱাৰ কাৰণে আমি বাৰম্বাৰ চৰকাৰক অনুৰোধ কৰাত বন্ধ নকৰাৰ কাৰণে আমি দেখিবলৈ পাইছোঁ ইয়াতকৈ ছজনৰ মৃত্যু হৈ গৈছে আৰু লগতে আমি দেখিবলৈ পাইছোঁ এজন এতিয়াও কিন্তু গোলাঘাট অসামৰিক চিকিৎসালয়ত আচলতে ভৰ্তি হৈ আছে গতিকে আমি আচলতে এইখন চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ সেইটো কাৰণে আমি ধিক্কাৰ জনাইছোঁ চাহ শ্ৰমিকসকলক আচলতে নিৰাপত্তা দিব পৰা নাই চাহ শ্ৰমিকক আচলতে সুৰক্ষা দিম বুলি পেলাই কৈছিলে সেই সুৰক্ষাটো কিন্তু প্ৰদান কৰা নাই আমি ইয়াৰ আগত আপোনালোকে জানে আৰু সমগ্ৰ অসমবাসীয়ে জানে সমগ্ৰ অসমবাসী বুলি নহয় সমগ্ৰ ভাৰতবাসীয়ে জানে যে ইতিহাসৰ কলা অধ্যায়ত নঘটা ঘটনা এটা ঘটি গৈছিলে আৰু সেইটো আছিলে এই গোলাঘাট জিলাত হৈছিলে আৰু আপোনাৰ যোৰহাট জিলাত হৈছিলে গোলাঘাট জিলাৰ হালমৰা চাহ বাগিচাত আমি দেখিবলৈ পাইছিলোঁ যে 2 শতাধিক লোকৰ কিন্তু মৃত্যু হৈছিলে কি কাৰণে হৈছিলে অবৈধ লালিগুড় খাই মেলি পেলাই হৈছিলে অবৈধ লালিগুড়ৰ লগত আচলতে যি নেকি অবৈধ চুলাই মদ বনোৱা হয় আচলতে সেইটো খাই মেলি পেলাই তেওঁলোকৰ মৃত্যু হৈছিলে আজি সেই পুনৰাবৃত্তি আমি দেখিবলৈ পাইছোঁ কিন্তু লেটেকু চাহ বাগিচাটো সেইটো হৈছে আমি চৰকাৰক আমি বাৰম্বাৰ অনুৰোধ কৰিছিলোঁ আমি স্মাৰক পত্ৰ দিছিলোঁ আৰু সেই সময়ত আমি দেখিবলৈ পাইছিলোঁ যে বিধানসভাৰ এটা সজাতি দল আহিছিলে হিতেন্দ্ৰ নাথ গোস্বামীৰ লগত তাত দেখিবলৈ পাইছিলোঁ এজিপি আছিলে বিজেপি আছিলে কংগ্ৰেছ আছিলে UDF আছিলে BPF আছিলে গোটেইবিলাক থাকোঁতে আমি স্মাৰক পত্ৰ দিছিলোঁ আৰু তেওঁলোকৰ নামবিলাক আমি গাই দিছিলোঁ আৰু নামবিলাক গাই মেলি পেলাই স্মাৰক পত্ৰ আমি পঢ়ি দিছিলোঁ যে এইসকল লোকক আচলতে গ্ৰেপ্তাৰ কৰক কিন্তু সেইসকল লোকক গ্ৰেপ্তাৰ নকৰিলে যিসকল নিৰীহ লোক আছিলে তেওঁলোকক কিন্তু গ্ৰেপ্তাৰ কৰা হ'ল আৰু যিসকল মাষ্টাৰ মাইণ্ড আছিলে যি নেকি লালিগুড়াৰ ব্যৱসায় আচলতে কৰে তেওঁলোকক আচলতে গ্ৰেপ্তাৰ কৰা নহ'ল আৰু তেওঁলোকক কিন্তু জেললৈ প্ৰেৰণ কৰা নহ'ল এতিয়াও তেওঁলোকে মুক্ত আকাশৰ তলত চলি আছে আজি 15 দিনৰ আগত আপোনালোকে গম পায় যে মেৰাপানীত আপোনালোকে গম পায় যে গোলাঘাট জিলাৰ সেই মেৰাপানীতে যে ভৰত গুপ্তা নামৰ এজন আচলতে লালিগুড় ব্যৱসায়ীক আচলতে গ্ৰেপ্তাৰ কৰা হ'ল আৰু গ্ৰেপ্তাৰ আমি যেনেকৈ আচলতে ইনফৰমেশ্যন দিছিলোঁ তেনেকৈ আচলতে গৈ মেলি পেলাই ৰেড মাৰিলে গৈ মেলি পেলাই বস্তাই আমি দেখিবলৈ পালোঁ গোডাউনত আচলতে লালিগুড় ওলাই মেলি পেলাই কিন্তু তেখেতক গ্ৰেপ্তাৰ কৰা হ'ল কিন্তু দুখৰ বিষয় আমি দেখিবলৈ পাইছোঁ যে এনেকুৱা অনুভৱ হয় যে একাংশ এডভোকেট একাংশ যিসকলে উকিল আছে হয়তো আমাৰ চাহ শ্ৰমিকৰ পক্ষত নাই আমি দেখিবলৈ পাওঁ যিসকলে নেকি আমাৰ চাহ শ্ৰমিকৰ নিৰীহ চাহ শ্ৰমিক লোকৰ আচলতে প্ৰাণ কাঢ়ি লৈ গৈছে তেওঁলোকৰ পক্ষত কিন্তু মাত মাতি মেলি পেলাই জামিন দিয়াত আচলতে কিন্তু তেওঁলোকক সহায় কৰিছে আৰু এই ক্ষেত্ৰত আমি কিন্তু ন্যায়ালয় আৰু ন্যায়াধীশকো আমি দোষাৰোপ কৰিছোঁ কিন্তু তেনেকুৱা লোকক যি নেকি প্ৰাণ লৈছে তেনেকুৱা লোকক আচলতে জামিন কেনেকৈ প্ৰদান কৰা হৈছে আৰু ইয়াৰ মূল মাষ্টাৰ মাইণ্ডটো হৈ গ'ল ৰঙামাটি চাহ বাগিচাৰ এজন অসাধু ব্যৱসায়ী আছে তেখেত হৈছে দিলীপ আগৰৱালা আপোনালোকে য'ত তথ্য সহকাৰে কৈছোঁ যে আপোনালোকৰ গোডাউন তেখেতৰ কিন্তু বন্ধ হৈ আছে তেখেতৰ ভায়কৰ গোডাউনো চিল কৰা আছে আৰু এই 2019 কৰিছিলে আৰু এতিয়াও চাব তেওঁলোকে কিন্তু অবৈধভাৱে কেনেকৈ আচলতে বোকাঘাট ফালৰ পৰা কেনেকৈ আচলতে আপোনাৰ ডিমাপুৰ ফালৰ পৰা লালিগুড় আহি আছে এই কথাটো কিন্তু CRPয়ে আৰু পুলিচ প্ৰশাসনে কিন্তু ধৰিছে কিন্তু এই এক্সাইজ বোলা ডিপাৰ্টমেণ্টৰ যিটো আছে আবকাৰী বিভাগটো যিটো আছে এইটো একেবাৰে নিষ্ক্ৰিয় বিভাগ এইটো দপ্তৰত যেনেকৈ মোবাইলৰ পৰা এটা মেছেজ ডিলিট কৰি দিয়া হয় নহয় অসম চৰকাৰৰ খাতাৰ পৰা কিন্তু এই যিটো আপুনি কি আপোনাৰ আবকাৰী বিভাগ আছে যিটো এক্সাইজ বিভাগ আছে তাকো কিন্তু ডিলিট কৰি দিব লাগে এইটো প্ৰয়োজন নাই তাতকৈ আমাৰ ভাল আছে প্ৰশাসনৰ লোকবিলাক তেওঁলোককে দায়িত্বটো দি দিব লাগে তাৰ হ'লে CRPক দি দিব লাগে আৰ্মিক দি দিব লাগে আৰ্মিয়ে CRPয়ে যদি ধৰি মেলি পেলাই আনি পেলাই যদি এক্সাইজ ডিপাৰ্টমেণ্টক যদি ট্ৰাক আৰু গাড়ীবিলাক বা বলেৰো পিকআপবিলাক যদি আনি পেলাই জমা দিবলগীয়া হয় তে এক্সাইজবিলাকে আমি এই চোলা কিনিছোঁ আমি এই ঘড়ী পিন্ধিছোঁ এই চশমা পিন্ধিছোঁ এইবিলাক যি নেকি আমি কিনিছোঁ তাৰ পৰা টেক্স পাই মেলি পেলাই তেওঁলোকে দৰমহা পাইছে আমাৰ দৰমহা খাইছে আৰু আমাকে আচলতে বিষাক্ত আচলতে অবৈধ লালিগুড়াৰ লগত মিশ্ৰিত কৰি মেলি পেলাই চুলাই বনাই মেলি পেলাই আচলতে আমি দেখিবলৈ পাইছোঁ যে আমাক বিপান কৰাইছে স্ল' পয়জন আৰু তেওঁলোকে কিন্তু মৃত্যুৰ মুখত ঠেলি দিছে আৰু যেতিয়া দাবী তুলিছিলোঁ তেতিয়া চৰকাৰে কি কৰিলে সেই সময়তে অলপ দিনৰ পাছত মস্তি আৰু ৰাইনো বোলা এই দুটা মদ ওলাই দিলে যেতিয়া ওলাই দিলে মস্তি আৰু ৰাইনি বোলা আৰু এইটো গাঁৱে লাইচেঞ্চ দি দিলে গাঁৱে বগানে লাইচেঞ্চ দি দিলে লাইচেঞ্চ দি দিয়াৰ লগে লগে এটা মস্তি পুৰা কৰি আছে ৰাইজবিলাক কিন্তু মস্তি কৰি মেলি পেলাই যে এনেকুৱা প্ৰাণ গৈ আছে আৰু ৰাইনো নাম যিটো দিছে আচলতে অসমৰ গৌৰৱকো আচলতে অপমান কৰা হৈছে ৰাইনো দি মেলি পেলাই গম পাইছেনে সেই ৰাইনোটো যে এটা বিষাক্ত আচলতে পদাৰ্থ সেইটো খাই মেলি পেলাই আচলতে মৰিছে অসমৰ গৌৰৱকো আচলতে তেওঁলোকে কিন্তু অপমানিত কৰি মেলি পেলাই আচলতে সেইটো তেওঁলোকে প্ৰচলন কৰি আছে এইটো আচলতে বেন কৰিব লাগে এটা কথা চাওক তেওঁলোকে কি কৰে এটা যদি বিহাৰত যেনেকৈ আচলতে লালিগুড় বন্ধ আছে যেনেকৈ নাগালেণ্ডত লালিগুড় বন্ধ আছে লুকাচুৰাকে খোৱাটো এটা বেলেগ কথা বাৰু কিন্তু বন্ধ যেনেকৈ আছে ইয়াত কেটেল ফাৰ্ম কিমান আছে কওকচোন বাৰু
ফাৰ্মৰ নামত যে তেওঁলোকে আচলতে এই লালিগুৰ আনি আছে কেটেল ফাৰ্মৰ নামত, দেখুৱাই দিয়কচোন তথ্য দিয়া সহকাৰে যে কেটেল ফাৰ্মৰ নামত আমি লালিগুৰ আনি আছো বুলি পেলাই। এই লালিগুৰ কি মানুহবিলাক গৰু হয় নেকি? গৰু লালিবিলাক কি ঘোঁৰা হয় নেকি? তেওঁলোকৰ কাৰণে আনিছে, আনি মেলি পেলাই যে মানুহবিলাকক খুৱাইছে, তাৰ লগত ইউৰিয়া মিক্স কৰিছে, চেণ্ডেলৰ টুকুৰা মিক্স কৰিছে, অন্যান্য বিষাক্ত পদাৰ্থ মিক্স কৰিছে। একেদিনাখন চুলাই আচলতে বনাব পাৰি নেকি? একেদিনাখন চুলাই বনাই মেলি পেলাই আচলতে খুৱাই মেলি পেলাই আচলতে মানুহক মৃত্যুৰ মুখত আচলতে ঠেলি দিছে। সেইকাৰণে পৰিমল শুক্লবৈদ্য, তো পৰিমল শুক্লবৈদ্যটো আচলতে এইটো ডিপাৰ্টমেণ্টৰ আচলতে মন্ত্ৰী হয়, নহয় জানো? নিশ্চয় হয়। তো গতিকে পৰিমল শুক্লবৈদ্য আচলতে বৈধ নহয়, তেখেত যে অবৈধ এই কথাটো স্পষ্ট হৈ গ'ল। সেই তাহানিখনতো কৈছিলো, যেতিয়া নেকি পৰিমল শুক্লবৈদ্যৰ কাৰণে ইমান মানুহ যেতিয়া মৃত্যু হৈ গ'ল, তেতিয়া কিন্তু কি কৰিলে, সেই সময়ত আমাক গতা মাৰি নি কি কৰিলে, পুলিচ প্ৰশাসনে লৈ মেলি পেলাই আমাক আচলতে মানে একদম পুৰা থানাত সোমোৱাই দিলে লৈ মেলি পেলাই। কিমান দেৰি ৰাখিব পাৰিলে ন? আধা ঘণ্টা ৰাখিব পাৰিলে। ৰাইজৰ প্ৰতিবাদ দেখিছে কেনেকুৱা ধৰণৰ হৈছে, গতিকে তেনেকুৱা ধৰণৰ পৰিস্থিতি। কিন্তু আজি কিন্তু আমি প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছো, কাৰণ প্ৰশাসনে বুজি পালে যে আচলতে এই যি বিভাগ আছে, আপোনাৰ যিটো আবকাৰী বিভাগ আছে, আবকাৰী বিভাগৰ গাফিলতি, যিটো এক্সাইজ অফ ছুপাৰিনটেণ্ডেণ্ট যিটো আছে, তেখেতৰ নামতে আমি এতিয়া কেছ ৰুজু কৰিম। তেখেতক আচলতে গ্ৰেপ্তাৰ কৰে নে নকৰে সেইটো কথাটো আমি চাম। লালিগুৰৰ বেপাৰীকটো গ্ৰেপ্তাৰ কৰিব লাগিবই, কিন্তু তেখেতৰ নামত কেছ ৰুজু কৰিম, সেই হিম্মত আছে নে নাই, সেই দম আছে নে নাই চাম। আৰু ইতিমধ্যে গোলাঘাট জিলাৰ যিটো নেকি আমাৰ উপায়ুক্ত মহোদয় আছে, তেখেতে পদক্ষেপ লৈছে, পুলক মহন্ত ডাঙৰীয়া, আৰু পদক্ষেপ লৈছে বুলি মেলি পেলাই আমাৰ ইতিমধ্যে ৰাজচক্ৰ বিষয়া, মৰঙীৰ যিজন ৰাজচক্ৰ বিষয়া ভাৰদ্বাজ ডাঙৰীয়া ইতিমধ্যে আমাক উল্লেখ কৰিছে। গতিকে তেখেতক কিন্তু গ্ৰেপ্তাৰ কৰিব লাগিব অতি শীঘ্ৰে, আৰু অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি মেলি পেলাই কিন্তু জেললৈ প্ৰেৰণ কৰিব লাগিব। নহ'লে নিলম্বন নহয় দেই, তেখেতক কিন্তু চাকৰিৰ পৰা কিন্তু বৰ্খাস্ত কৰিব লাগিব। তেতিয়া আমি চাহ শ্ৰমিকে আমি মানে স্তব্ধ থাকিম। নহ'লে এনেকুৱা পৰিস্থিতি হ'ব, যিটো নেকি আচলতে হালমৰা চাহ বাগিচাত হৈছিলে, তাতোতকৈ কিন্তু ভয়ংকৰ পৰিস্থিতি হ'ব। সমগ্ৰ অসমত কিন্তু আমাক ৰখাব নোৱাৰিব চাহ শ্ৰমিকে। যদি 39 নং ৰাষ্ট্ৰীয় ঘাইপথ ঘেৰাও কৰোঁ, 37 নং ৰাষ্ট্ৰীয় ঘাইপথ ঘেৰাও কৰোঁ, আৰু আমাৰ ওপৰত যদি কন্দুৱা গেছ নিক্ষেপ কৰা হ'ব, আমাৰ ওপৰত যদি আচলতে গুলি বৰ্ষণ কৰা হ'ব, বা আচলতে ব্লেংক ফায়াৰিং কৰা হ'ব, আমাৰ ওপৰত যদি মাৰপিট কৰা হ'ব, তাৰ দায়ীও কিন্তু আচলতে সেই এক্সাইজ ডিপাৰ্টমেণ্টেও কিন্তু ল'বলগীয়া হ'ব। এই কথাটো কিন্তু স্পষ্ট কৰি দিছো। কালিলে মইতো এইটো ভাবিছো, কেইবাটমান কোবাই মেলি পেলাই আচলতে তেওঁলোকক আনিব লাগে। এইটো যি এক্সাইজ ডিপাৰ্টমেণ্টৰ যিবিলাকে বিষয় আছে, তেওঁলোকক আচলতে ডিচিয়ে অৰ্ডাৰ দি মেলি পেলাই, এছপিক অৰ্ডাৰ দি মেলি পেলাই কেইবাটমান কোবাই মেলি পেলাই আনিব লাগে। তেওঁলোকক আনি মেলি পেলাই আচলতে এই শ্ৰমিক লোকসকলক কিন্তু আচলতে বচোৱাৰ চেষ্টা কৰিব লাগে। ইতিমধ্যে আৰু অলপ দেৰি পাছত চাব, আৰু মানুহ কিন্তু মৃত্যুৰ মুখত পৰিবলৈ গৈ আছে। কিন্তু এইটোত আচলতে আমি গম পাইছো যে ইয়াতো কিবা ইথাইনেল মিথাইনেল কিবা এটা থাকে নহয়, তেনেকুৱা তেওঁলোকেতো কিবা এটা নাম দিয়ে, সেইবিলাক মিক্স কৰি মেলি পেলাই আৰু মানুহ মৰিব। আৰু চাব, বিজেপি চৰকাৰকো এটা কথা কৈ দিছো, আপোনালোকে যিটো নেকি ৰাজনৈতিকভাৱে আচলতে মস্তিয়া ৰাইনো ওলালে, আপোনালোকৰ কাৰণেও কিন্তু বেলেগ চৰকাৰে আকৌ কিন্তু বিৰোধী দলে কিন্তু হয়তো এই লালিগুৰাৰ ওপৰত কিন্তু বিষাক্ত পদাৰ্থ কিন্তু মিহলাই মেলি পেলাই শ্ৰমিকৰ কিন্তু মৃত্যু ল'বলৈ সেইটোও বিচাৰি আছে। সেই কথা কিন্তু বিজেপি চৰকাৰে ধ্যান দিব লাগিব। সেইকাৰণে বিজেপি চৰকাৰে বাচিবলৈ এটাই উপায় আছে, যদি মানুহ মৰে তেতিয়াহ'লে বিজেপি চৰকাৰ অসমৰ পৰা উৎখাত চাপা, চাহ শ্ৰমিকৰ 1 কোটি 30 লাখ জনতা